দাদা আজি যুদ্ধত জয় হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰে কৰ্ণ অসীম প্ৰতাপী দুৰ্জয় বীৰ আজি ৰণত হাৰিলে বুলিয়েই কৰ্ণৰ শক্তি সন্দেহ কৰিলে আমাৰ ভুল কৰা হ'ব যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক শেষ পল আমাৰেই ভাল ওলাব বুলি মোৰ ধাৰণা দাদা এই ধাৰণাকে লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ ভৱদেৱ কিন্তু দুখ লাগে মনে মনে অনুতাপ হয় নিজৰ বংশনাশ কৰি এয়া মই কি কৰিছোঁ পাপৰ প্ৰায়শ্চিত দুখৰ শাস্তি আছে তাত তাত বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও দুখ বা পাপ কৰা নাই ভৱদেৱ কৰিছে যদিও ৰজাৰ আজ্ঞাতে কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি প্ৰজাস্বৰূপে কৰিছে অধৰ্মী ৰজা পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা আংশিক সঁচা কোট মন্থনকাৰী শকুনি এই যুদ্ধৰ গুৰি এই যুদ্ধৰ পৰিশীল অভিমানী দুৰ্যোধনে তাৰ কথাকে শুনিয়ে যুদ্ধত যাব দিছে যিমান দিনলৈকে শকুনি জীয়াই থাকিব ইমান দিনলৈকে যুদ্ধ চলি থকা সম্ভৱ দাদা বাৰু বাৰু যে কি নহওক যাওঁ এবে মই নিষ্কৰ্মত হওঁ অগ্ৰসৰ যোৱা ভাই তুমি ক্লান্ত হে অনাদি অনন্ত অবক্ত নিৰাকাৰ নিৰঞ্জন তুমিয়ে আদি তুমিয়ে শেষ অভূত সন্তানক কলৈ ঠানি নিছা প্ৰভু দাদা 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 দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰ যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা শুনিছোঁ ভাই অতি আনন্দৰ কথা সেই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক আগতে অংগতে দান দি কৈছিল কিন্তু কিন্তু দুৰ্যোধনৰ ধৈৰ্য প্ৰশংসা নকৰি নোৱাৰি দাদা এতিয়াও অচল অচল এতিয়াও বুকুদা মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দুখী হ'লেও ক্ষত্ৰিয় স্বৰূপে গুৰুৰাজ যথাৰ্থবী এই বীৰত্বও যাব তাত বুকু কঁপিব কেনেকৈ ভাই দাদা বিশ্বাস কৰোঁ ভাই গুৰুপতিৰো অটল বিশ্বাস কৰ্ণৰ ওপৰত অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী হ'ব পাৰে যোগ্যজন কিন্তু এইদৰে পলাই ফুৰিবলৈ হ'লে এই বিশ্বাস কিমান দিন থাকিব দাদা মোৰো অতি এই ধাৰণা হৈছে যুদ্ধত পৰাজয় হ'বলৈ চিন্তা নাই কৰিব কুৰুপতিক আমি বধ কৰিবলৈ আছে যদুপতিৰ সহায় যদুপতিয়ে কি কৰিব সখা তোমাৰ হাতৰ পৰা গান্ধীৱ আৰু
দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়ালৈ হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে? যদুপতি, তুমি নিৰস্তৰ হ'লেও তোমাৰ অনন্ত শক্তি এটিকো নাই আমাৰ পঞ্চভট্টা আৰু সেনানীক শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হ'লে জৰাসন্ধৰ ভয়ত তোমালোকৰ কাষ নাচাবিলোহেঁতেন ধৰ্মৰাজ। বাৰু সেইবোৰ বাদ দিয়া, এতিয়া ব'লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। মই বিশ্ৰামৰ আয়োজন কৰোঁগৈ। বলা যদুপতি, আমিও ক্লান্ত। ভীমাৰ্জুনে আজি যুদ্ধ এৰি শান্ত হ'ব উপক্ৰম হৈছে। আজি শান্ত, কালিলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমাৰ্জুনে কৰ্ণ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ কিমান পৰ? বলৰীয়া অতিৰক্ত হতে বিকুটৰৰ চেতনা ৰক্ত কৰিব নোৱাৰে বাবা। কিন্তু সেই অধীৰত খুট হিন্দু পুত্ৰ জয়দ্ৰথতকৈ কোনো গুণেহীন নহয় দাদা। অৰ্থাৎ হীন জয়দ্ৰথে যদি গদাৰে আঘাত কৰি বিকুটৰক মূৰ্ছা নিয়াব পাৰে, ৰাম দত্ত বিজয়ী ধনুৰ্ধাৰী কৰ্ণই তেওঁৰ ধনুৰ বাণেৰে দাদাক মূৰ্ছিত কৰা একো অসম্ভৱ নহয়। বিজয় অজয় একো নাজানো মাতা। ধনুবাণী অগ্নিবাণী একোকে নাজানো। দিখন আগত পালে বিমাৰ গদাৰী উৰি যাব। ধনুবাণী প্ৰাণবাণী। দাদাৰ অলপতেই খং উঠে। খং নহয় কৃষ্ণ, মৰি হৰণ কথা। বুজিলো এতিয়া, দাদা বিকুদৰ ইমান সহজে মূৰ্ছা যোৱা বিধৰ নহয়। সখাত কিন্তু অলপ সন্দেহ আছে। কাৰণ যদুপতি, কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। প্ৰতিবাদ নেলাগে মোক মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত, গুৰু দত্ত থাকক বিজয় সখা কৰ্ণৰ হাতত। কিন্তু মোৰো আছে দেৱদত্ত গান্ধীৰ প্ৰতি অতিকে আকুলিছে। অতি তৃষ্ণাতুৰ ঘনে ঘনে বিচাৰিছে কৰ্ণৰ গতি। মোৰ অতি শুষ্ক কণ্ঠ উত্তপ্ত লোহিত মূৰ্খ লাগে, মূৰ্খ লাগে। পাবা ব'লা এতিয়া। মধ্যপতি সখা কৰ্ণৰ সাৰথ্য স্বীকাৰ কৰিবানে তুমি? যদিহে কৰে
ওর বিচৰে অৱশ্যেই কৰিব লাগিব। এয়া আদেশ নহয়, অনুৰোধে। আনন্দেৰে অধিৰুচিকৰ এতিয়া অলক মধ্যপতি আমি বিশ্ৰাম কৰোঁগৈ। আনন্দৰ উৎসজি উথলি উঠিছে। সুদূৰতে কৰ্ণ যুধিষ্ঠিৰে কৰিছে এইখন সংগ্ৰামে। অংগৰাজে হত্যা কৰা, দয়া নাই, ক্ষমা নাই, ধৰ্ম ৰাজ বুলি তুষাসনে কৈছে আজি হত্যা কৰা। ধৰ্মৰাজ বুলি দয়া নাই, ক্ষমা নাই। আৰু ময়ো কওঁ কুৰুৰাজ বুলি, ভাগুইন বুলি দয়া নাই, ক্ষমা নাই। Hello. Stop! Hari. ওয়াদে প্রবেশ সভার মাঝে ভীম তিমুর হিড়িম্বা যতদের রাইক্ষ পিতা মুর মহাবলী বিকুদর আর নাম মোর ঘটুৎকচ জগতত মহান মুর পিতা কল হে পিতা তুমি বিকুদর চিন্তা নকরিবা হে ঘটুৎকচে নকরে কোনো নিচিন কম
তোমাৰ বংগলৈ কদাপি নানে কলংক মাত্ৰাহত দিছো মই ৰাক্ষক পৰস্পৰা কৰা নাই নৰভোজন দিয়া নাই নৰবলি আৰু নিদিও কদাপি কৰি যাম মই এনে কম যাক লৈ পিতাই কৰিব গৌৰৱ মাতাই কৰিব গৌৰৱ আৰু সকলোৱে কৰিব গৌৰৱ ঘটোৎকচ মই ঘটোৎকচ ফুৰুংগৈ কুৰুক্ষেত্ৰ সমৰাজত হরি
কৃষ্ণ 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 নাথ কি হ'ল আপোনাৰ আপোনাৰ যে ইমান চঞ্চল দেখিছো যুদ্ধত আমাৰ পৰাজয় হৈছে যাজ্ঞসিনী পৰাজয় হৈছে পিছে পিছে কেনেকৈ পৰাজয় হৈছে মই অশ্বত্থামাৰ লগত ৰণ কৰি থাকোঁতে কৰ্ণৰ দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে সেইবাবে চিন্তা নকৰিব প্ৰিয়তম আপোনালোকসকল ভালেই থাকিলে কৌৰৱে একো কৰিব নোৱাৰে হ'ব পাৰে নাথ কিন্তু আজিৰ পৰাজয়ৰ পিছত ধৰ্মৰাজ যুধিষ্ঠিৰৰ আগত মই কিদৰে মুখ দেখুৱাম কিদৰে দাদাক প্ৰভুত দিম মই যদি গুৰুপুত্ৰৰ লগত ৰণত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন কৰিলে কি লাভ হ'ব হোৱা কথা হৈ গ'ল অনুতাপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে সেই অভিমানী কৰ্ণৰ তেজ দুগুণে বহাব প্ৰতিদিনে পৰাস্ত হৈ ভগ্নুত খাকি হোৱা সেই গুৰু সেনাক যথেষ্ট উৎসাহ দিব এদিনৰ পৰাজয়ে আমাৰ হেতাকো হতাশ কৰিব নোৱাৰে যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ বিচাৰ আছে তেনেহ'লে সেই অহংকাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব কৃষ্ণ
তোমাৰ বাক্য যেন সত্য হয়। নাথ, হোৱা মহাৰাজ আহিছে। আহিছে? যোৱা যোৱা, তুমি শুশ্ৰূষাৰ আয়োজন কৰা। হয় মহাৰাজ। কৰ্ণক বধ কৰিলা অৰ্জুন। দাদা, মই সংক্ষপ্তক আৰু অশ্বত্থামাৰ লগত ৰণ কৰি অলপ আগতে শিবিৰ পাইছোঁ। ইয়াত আহি জানিব পাৰিছোঁ আমাৰ পৰাজয় হৈছে দাদা। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে, নিমাত কি অৰ্জুন? দাদা, মহাৰাজ। অপদাৰ্থ, এই বীৰত্বৰেই কৰ্ণবধ কৰিছিলি প্ৰতিজ্ঞা। এই বীৰত্বৰেই দৰ্শন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি। দাদা দাদা, শান্ত হোৱা দাদা, শান্ত হোৱা। পিতৃসম তুমি পূজ্য মোৰ। জানিলো হেতেন যদি আগে বাৰু ৰাধাৰ তনয়ে পৰাস্ত কৰিব বুলি চাৰি ভ্ৰাতা মোৰ। কৰ্ণক চেষ্টা এৰি ৰণ প্ৰাংগণত নেথাকো আবদ্ধ দাদা জনীৰ লগত। আস্ফালন নুশুনো অৰ্জুন, নেযাওঁ প্ৰত্যয় আৰু ভীৰুৰ কথা। নিজ কুলক্ষৰ ৰাধাৰ নন্দনে অমৰ ক্ষেত্ৰত মুখ কৰে সমাজ, আৰু তই কামটো যুদ্ধ পৰিহৰি সখীৰ লগত উল্লাসত মস্ত হলি মৃত্যুহতে গৈ। দাদা, ধৰো চৰণত নুদুখিবাই অধমক আৰু আঁতৰ সন্মুখৰ পৰা ঘোষ কুলংগাৰ। এই শকতিৰেই গান্ধীত ধৰিছ, এই শকতিৰেই নিতে নিতে গান্ধীবৰ কিৰিতি বখান। নেলাগে নেলাগে বিৰু, দে দে দলিয়াই অকামিলা গান্ধীবৰ প্ৰয়োজন নাই। কি গান দিব তুচ্ছ গান কৰিলা অবধ। লোৱা লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ। মাটির মানুষ মাটিতে পড়ে ওর নিয়তি গৰাকী মাথো জনম মৃত্যুর। যদুপতি যদুপতি, গান্ধীবাক যিজনে কৰে তিৰস্কাৰ, ভাতৃ হোক গুৰু হোক বিৰাশিব ফাল্গুনীয়ে এই অংগীকাৰ। ধর্মরাজ জ্যেষ্ঠ যার, পিতৃতুল্য যার, সেই মহাগুরু নাশিক নেলাগে পালিব পাৰ সত্য অংগীকাৰ। তেন্তে তেন্তে ব্যৰ্থ হ'ব মোৰ এই অংগীকাৰ। নহয় কদাপি ব্যৰ্থ, আছে অন্য উপায়। বিস্মিত নহবা পাৰ্থ, নোৱাৰা যদিহে ল'ব নিন্দুকৰ প্ৰাণ। আছিল প্ৰতিজ্ঞা তব নিজ প্ৰাণদান। সত্য সত্য যদুপতি, আছিলোঁ বিস্মিত। দাদা মহাত্মন ক্ষমা কৰা। জীৱন নিৰ্মালী মোৰ নবহায়াক ভাঙিব খুজিলো আগে দেৱ পূজা ভাগ। ক্ষমা কৰা দাদা। চিন্তা নাই যদুপতি, আপুনি বিদাৰী আজি বক্ষ আপোনাৰ আপন খুনি চালি অৰ্পণ কৰি তাৰে সত্য অধিকাৰ। সত্যাশ্ৰয়ী বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নালাগে।
আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নালাগে। ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ শুনিতেৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে। যদি সত্য ৰক্ষা কৰিব বিচাৰিছা তেন্তে আত্মশ্লাঘা কৰা। আত্মশ্লাঘা কৰিলে আত্মদান হ'ব। সত্য যদুপতি, সেয়াই হোক, তোমাৰ ইচ্ছাই পূৰ্ণ হোক। শুনা শুনা মহাৰাজ, দেৱাসুৰী বিজয়ী মই পাৰ্থ মহাবীৰ এই সুদীহ বাহুৰে ধূলি ত্যাগ কৰিছিলো লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী। মল্ল যুদ্ধ কৰি সেই ত্ৰিশূলীৰ সতে শুনা শুনা মহাৰাজ, পাশুপাত অস্ত্ৰ লাভ কৰিছিলো মই। আজি চব সন্মুখত কৰিছো প্ৰতিজ্ঞা, সাক্ষী তুমি যদুকুলমণি। কুৰুক্ষেত্ৰ সময়স্থলী বিনাশী ৰজাৰ পুত্ৰ শৈল যুদ্ধত কৰ্ণশূন্য কৰি মেদিনী। ব'লা দাদা। বলক যদুপতি। আগিন দুঃশাসন, আজি তোমাৰ পৰীক্ষাৰ দিন। কৌৰৱস্বৰ দুৰ্যোধনৰ জ্যেষ্ঠ ভাতা তুমি বিকুদৰৰ চৈত্য প্ৰতিদ্বন্দ্বী। এই গদৰ আঘাতত ৰাক্ষস ভীমৰ শিৰ চূৰ্ণ কৰি তাৰ আসুৰিক লীলা শক্তিৰ আজিয়েই অৱসান পেলাব লাগিব। সন্দেহ কৰিছা মামা? নাই কৰা ভাগিন, নাই। এই দুঃশাসনৰ প্ৰতাপ তুমি নাই দেখা, যাৰ ভয়ত স্বৰ্গৰ দেৱতা পাতালৰ ধৰে ভয় কম্পমান। এনেহেন দুঃশাসনৰ আগত ভীমি মৰণ কৰ আৰু হকুনি তই চক্ৰান্তকাৰী ৰাজদোহী কাণ্ডাৰ পুত্ৰ। মই নহয় বিকুদৰ, মই নহয়। এক অৱস্থা সঠিক মই ব্যৱস্থা কৰা নাই। ৰজস্বল দুৰ্পতিক মই কেশত ধৰা নাই। তুমি মোৰ বক্ষৰ ৰক্ত পান কৰিম বুলিও প্ৰতিজ্ঞাও কৰা নাই। প্ৰতিজ্ঞাৰ লক্ষ্যই ৰাজভাতা দুঃশাসন। কি চাই আছা? তোমাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পিত, পাঠাদৰ বাসুকি মূৰ্ছিত। কি চাই আছা দুঃশাসন? কৃষ্ণ হৰি
কৃষ্ণ হৰি বীৰ দুঃশাসন ভাতৃ করে ক'ত ভীমি ক'ত দুখাখন হৌৱা হৌৱা গদৈ গদৈ তামোল সংঘৰ্ষ পিতা খন্তেকে অপেক্ষা কৰা ৭০ শুনিতেৰে যাচিমি তপ অৰ্পণ
আহত হোৱা নাই, নিহত হৈছে, নিহত হৈছে।
শৈল্য অঙ্গরাজ গাখেমুর রথচক্র রেক্ষসী ধরাই জয় শৈল্য কোনো আনারথ ভাল অঙ্গরাজ রবা রবা পাঠ্য খন্তেক অপেক্ষা করা মেদিনীয়ে গাখেমুর রথচক্র বিদারী বিদারী ধরার বক্ষ মুক্ত করু রথ বীরবর মুক্ত কৰা অবিলম্বে অপেক্ষা কৰিলো সাৱধান ধনঞ্জয় কোনো ক্ষমা নাই যদুপতি যদুপতি তুমি এনে দয়াময়ী অগতির গতি তুমি এনে নারায়ণ পতিত পাবন পাঠ্য সাৰথীৰ কথা শুনি বীর ধর্ম বিসর্জনে নিদিব ফাল্গুনি ধৰ্মমতে কোন ধৰ্মমতে কৌৰৱৰ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা হে ধাৰ্মিক কৌৰৱৰ প্ৰাপ প্ৰসাদত অন্যায় পাশাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্মমতে মত দিছিলা অধৰ্মী নিষ্ঠুৰ মতত কৃষ্ণ কৃষ্ণ দুৰ্যোধন ভাৰতৰ এক শক্তি ৰজা অনুগত প্ৰজা নাথো আমি ৰজাৰ ধৰ্ম প্ৰজাই ধৰ্ম কিন্তু কৃষ্ণ তুমিতো নোহোৱা কাৰোৰে অধীন তুমিতো নোহোৱা পাণ্ডৱৰ দাস ষড়যন্ত্ৰ কৰি কৰি ষড়যন্ত্ৰ কৰি কৰি কিয় আজি ভায়ে ভায়ে লগাইছে কন্দল যুক্তি তৰ্ক বিচাৰ নাই প্ৰয়োজন অৰ্জুন অৰ্জুন এই পাখণ্ডই দুগ্ধ পুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক তোমাৰ অভিমান্যুক অন্যায় খমৰ কৰি নিঃশংস নিৰ্মমভাৱে হত্যা কৰিছিল লোৱা 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 তাৰ উচিত প্ৰতিশোধ এয়া আজি সুবৰ্ণ সুযোগ সত্য সত্য অতি সত্য খেৰ পাখণ্ড ভাল ধৰ্মলৈ আজি মনত পৰিল পশু বধ কৰি নিৰ্মম হাতেৰে পশু তই শেষ কৰো আজি তোৰ পশু অভিনয় মূৰ্খ ৰথান বুলি তই কলৈ পলালি ক্ষেত্ৰীয় কুলৰ অধমহৰৌ পাপিষ্ঠ দুৰ্মতি অতি ভাগ্যৱান তই ব্ৰহ্ম সাপে ঋষি সাপে নকৰাহেঁতেন জৰ্জৰিত আজি মোক নকৰাহেঁতেন গাক ৰথ চক্ৰ মোৰ ৰেক্ষসী ধৰাই থাকক সাৰথি ধৰি দেৱ নাৰায়ণ তথাপিও তোকেই বিজয়েৰে চিহ্ন মুণ্ডলী
হিন্দুরা হিন্দুরা পাথৰ ৰথৰ পৰাই চোৱা কুৰুক্ষেত্ৰৰ নাজি অধৰ্মৰে ভৰা নহয় অধৰ্মী বীৰ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ ই যে পুণ্যতীৰ যোৱা কৰ্ণ মহাধনুদ্ধৰ সৰগত স্থান পাবা উচ্চ মনোহৰ দয়া শেষ হ'ল আজি মোৰ মানৱ অভিনয় দয়াময় জন্মান্তৰে যেন পাওঁ মই স্থান তোমাৰ পৰা মামা ভাগিন মহাবীর কর্ণও রণত পৰিল ভাবিছিলো মহারথী কর্ণর বাহু বলতেই এই কুরুক্ষেত্র রণ জয় করিম বলি কিন্তু ভীষ্ম দ্ৰোণ আৰু মোৰ মহামিত্ৰ কৰ্ণকো বিধাতাই মোৰ কাষৰ পৰা কাঢ়ি নিলে মামা ভাগিন মামা বেজাৰ কৰি আৰু একো লাভ নাই এই মুহূৰ্ততে বেজাৰ কৰি থকাতকৈ অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়াটোহে মই উচিত বুলি ভাবোঁ ভাগিন ভাৰত বিয়পা ঠিক কৈছা মদ্ৰপতি এই মুহূৰ্তত বেজাৰ কৰি আৰু একো লাভ নাই এতিয়াই তোমাক এই সেনাপতি পদত কৰিলে অধিষ্ঠিত মংগলৰ বাবে মই সৰ্বশক্তি প্ৰয়োগ কৰিম যুদ্ধক্ষেত্ৰ হ'ব পাৰে পাণ্ডৱবোৰ আপোন ভাগি তথাপিতো মহাভৈৰৱ মূৰ্তি ধাৰণ কৰে ধ্বংসকাৰী পাণ্ডৱক যুদ্ধক্ষেত্ৰ আপোনাৰ বাহুবলত মোৰ অগাধ বিশ্বাস আছে মামা ভাগিন মদ্ৰপতি মহাৰাজ খন্তেক আমি বিশ্ৰাম কৰোঁগৈ
লাহে লাহে কুৰুক্ষেত্ৰৰ সামৰণি পৰি আহিছে। অকল বাকী মাথো দুৰ্যোধন। দুৰ্যোধনক শেষ কৰিব পাৰিলে আমাৰো কৰ্তব্য শেষ হ'ব। শৈল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো বৰ টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি আমাৰ পৰম ভাগ্য নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম নাৰায়ণ। মামা, তোমাৰ কথাকেই ভাবি আছিলোঁ। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে দয়াময়? মাজতে মামা। আমাৰো তেন্তে চাউল উকলিল। কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰৰ গণনা কৰি আছিলা দেখিয়ে আমিবোৰ চকুত পৰা নাছিল। এতিয়া সেইবোৰ শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰা তৰাৰ লেখত ধৰিল, আমিতো পপীয়া তৰা, আমাকতো খহাবাই যদুপতি। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, ক'বানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু কোৱাচোন, তুমি এই কুৰুক্ষেত্ৰত কাৰ পৰাজয় হ'লে ভাল পোৱা? পৰাজয় দয়াময়, পৰাজয় হ'বলৈ জানো আৰু বাকী আছে? এতিয়া ভালেই পাইছোঁ নে বেয়াই পাইছোঁ সেইটো নাৰায়ণে জানেই। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী কিয় হ'লা মামা? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? মামা, তুমি বৰ নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছোঁ। আৰু মোৰ কৰ্তব্যত কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন বুলি মুখৰ অমৃতেৰে অন্তৰৰ চিৰসচিত ফলাফল বিষ হোৱাতকৈ সন্মুখ যুদ্ধত ৰাখি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। ক্ৰোধাম্ব মানৱময় এই প্ৰবঞ্চনা প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি জানো নাৰায়ণ, কিন্তু পূৰ্ণ ব্ৰহ্মৰ নাৰায়ণৰ কপট নিদ্ৰাতকৈ মোৰ এই আচৰণ অতি দুখনীয়নে? ভুল বুজিছা মামা। সদায় ভুল কৰি ভুলতেই অভ্যস্ত হ'লো। এতিয়া শেষ সময়ত আৰু এই ভুলৰ শুধৰণি নহয় নাৰায়ণ। তোমাৰ দুখতে আজি কৌৰৱ কুল ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে, আৰু স্বৰ্ণময় ভাৰত ভূমি আজি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। মোৰ ধন্যবাদ গ্ৰহণ কৰিব নাৰায়ণ। নুবুজিলো মামা। অতি সহজ। দুৰ্যোধনৰ অন্নৰে পালিত এই দৰিদ্ৰ শকুনি প্ৰবঞ্চনা প্ৰতাৰক ৰাজদোষী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক পেলাই দি
ত্ৰিজগতৰ প্ৰতি নাৰায়ণে যেতিয়া দুখৰ হাত সাৰিব বিচাৰিছে তেন্তে এই শকুনি সামান্য শকুনি নহয়, ইয়াৰ জীৱনো ধন্য, জনমো ধন্য। মামা মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য ধ্বংস, প্ৰতিশোধ আৰু আমাৰ নারায়ণ নারায়ণ ভাৰত যুদ্ধত যে কাম কোনেও সমাধান কৰিব নোৱাৰিলে এই কাম সমাধান কৰিব হইলৈ দুনবদৰ দিনা শকুনিৰ কোৱাৰ কথা আজি মোৰ মনত পৰিছে। হইল তুমি এই দুৰ্যোধনৰ মাৰ ৰক্ষা কৰিব লাগিব। আজি আজি এই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অত্তদে ভক্তি কয় কৰি যে ভুল কৰি আহিছা তাক আজি সহজে বুজিবা। ভদ্ৰপতি কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰৰ অতিহীন অবলাৰ ব্যক্তিহীন পৌত্ৰ কন্যাৰ কৰুণ বিননি শুনিব নালাগিলেহেঁতেন। ইফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে আৰু আনফালে কৌৰৱৰ সেনাপতি হৈ তুমি ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা শৈল্য। মামা হইলৈ নিজৰ দায়িত্ব বুজি পাই মামা। শুনি সন্তোষ হলো। ভীমাৰ্জুন ক'ত মামা? এফালৰ পৰা কুৰুসেনা দহি আহিছে। তেন্তে তুমি ইয়াত কিয়? তোমাক বিচাৰি শৈল্য। মোক বিচাৰি? মোক বিচৰাৰ কোনো আৱশ্যক নাই। কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্যই তৰ্ক নেলাগে মামা। কুৰুপতি কৌৰৱ সেনাপতি মই, মোৰ আদেশ যোৱা যুদ্ধ কৰা। যদি আদেশ পালন নকৰো কুৰুপতিৰ মামা বুলি কোনো ক্ষমা নকৰো। যুদ্ধ ক্ষেত্ৰত কাপুৰুষৰ
কোনো স্থান নাই। জয় মামা, যুদ্ধ করা। হইল ভারত যুদ্ধর অবসান হওঁ হওঁ ৰথি গ'ল মহাৰথী গ'ল অক্ষণী সেনা নিপাত হ'ল। দুৰ্যোধন ভাতৃহীন শক্তিহীন হ'ল। অথচ এই শকুনি কি উন্মাদগ্ৰস্ত অৱস্থাটো ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহ কৰা নাছিল। গুৰুকুলৰ উপদেশদাতা বুলি দুৰ্যোধনৰ মাতুল বুলি ভাৰতে শকুনিলৈ ভয় কৰা নাছিল। ভাৰতে শকুনিলৈ ভয় কৰিছিল শকুনি বুলি। আৰু যি কুৰুক্ষেত্ৰ ৰণৰ তুমি চতুৰ্থ সেনাপতি হৈ নিজেই গৌৰৱ অনুভৱ কৰি এই শকুনিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব খুজিছা। এই কুৰুক্ষেত্ৰ ৰণ এৰি শকুনিয়ে শুভ উদ্বোধন কৰিছিল আৰু জবৰিকা পেলাব এই শকুনিয়ে। তোমাৰ উদ্দেশ্য মামা? উদ্দেশ্য মোৰ উদ্দেশ্য জানিব খুজিছা শৈল্য? মোৰ উদ্দেশ্য জানিব খুজিছা শৈল্য? এশ মৃতদেশৰ মাজত মোৰ অত হাস্য শুনা নাছিলা? ভাষা খেলত বৃত্তিৰ অস্থিৰে নিৰ্মাণ কৰা পাশুতি দেখিও তুমি বুজিব পৰা নাছিলা? শৈল্য হৌৱা বায়ুৰ বেগেৰে যুধিষ্ঠিৰ লৰি আহিছে। তুমি কৌৰৱৰ সেনাপতি শৈল্য, তুমি আগবাঢ়ি যোৱা শৈল্য, আগবাঢ়ি যোৱা শৈল্য। দ্রৌপদী, এইয়া আত্মসমৰ্পণ নে অহিচালনা? আগে নিজক ৰক্ষা কৰা। যুদ্ধ ও দেখো হে সৰ্বজনাই পুৰণ ভয়ংকৰ মদ্যপতি সমেৰণ যুধিষ্ঠিৰ বীৰ। জয় লাগিল সমৰ দেখা, জয় লাগিল সমৰ দেখা, জয় অতি ভয়ংকৰ জয় যুধিষ্ঠিৰ বীৰ, যুধিষ্ঠিৰ বীৰ। দেখা দেখা সৰ্বজন, দেখা দেখা সৰ্বজন, ৰণৰ ঘটনা ঘটনা।
সহদেৱ মামা ঠিক সময়তে তুমি আহিছা। আজি এই কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰক। যি শকুনিৰ ৯৯টা ফাটাক এমুঠি অন্নৰ কাৰণে মৃত্যুৰ মুখলৈ ঠেলি দিছিলি দুৰ্যোধন। সেই শকুনিয়ে এটা এটাকৈ তোৰ ৯৯টা ভাতৃ কি মৃত্যুৰ মুখলৈ ঠেলি দিলে। সহদেৱ আজি এই গুৰুকুলৰ মন্ত্ৰৰ শকুনিৰ এক নিশ্বাসত ও দেখো হে সৰ্বজন ৰণ ভয়ংকৰ সহদেৱ সমেৰণ গান্ধাৰ জয় লাগিল সমৰ দেখা জয় লাগিলে সমৰ দেখা জয় ৰণ ভয়ংকৰ পরিথাক মুখ্য
ইয়াতে দুর্যোধনে পানির মদত করিছে হয়ান তেন্তে দুৰ্যোধনক বিচাৰি পোৱাটো নোপোৱাটো একেই হ'ল। দুৰ্যোধনে নিন্দা বাক্য সহ্য কৰিব নোৱাৰে। তেওঁ আপুনি উচ্চ স্তৰত ভৎসৰ্ণা কৰক। সম্ভাষণ জনাই তিতা কথাৰে আপোনাৰ পলৰীয়া ভাতৃ সেয়ে হ'ব যদুপতি। কুৰুকুলৰ কণ্টক দুৰ্যোধন, তোৰ জীৱন ঠিক মিছাতে বীৰৰ নাম লৈ ক্ষত্ৰিয় কুলক কলংক সানিলি। তোৰ বন্ধু বান্ধৱ সকলো নাশ কৰা এতিয়া পানীৰ মাজত লুকাই আছ। তই ইমান নিজ, ইমান নীলাজ, তই ইমান বিৰু বুলি জনা হ'লে তোৰ সমে যুদ্ধ আহ্বান নকৰিলোহেঁতেন। এতিয়াও যদি তৈরি কিনছি মোক মিছাকৈ নিন্দা কৰিছ ধৰ্মৰাজ। ঐ লুকাই থকা ঐ শৰীৰ ক্ষত বিক্ষত হোৱাৰ বাবে খন্তেক জিৰণি লৈছো। তেন্তে ওলাই আহা, পুনৰ যুদ্ধ কৰি ৰাজ্য শাসন কৰাহি। মোৰ ভাতৃ বন্ধু আত্মীয় স্বজন সকলো তোমাৰ হাততেই নিহত হৈছে। তেনে ক্ষেত্ৰত এই গুণৰ হস্তিনা মোক নালাগে ধৰ্মৰাজ, তুমিয়েই শাসন কৰা। আজি দেখোন বৰ ধাৰ্মিক হৈ পৰিছা দুৰ্যোধন। শকনিৰ কপট পাহা খেল, দুৰ্পতিৰ বস্ত্ৰ হৰণ আৰু অভিমন্যু ঘটাৰ সময়ত তোমাৰ ধৰ্ম ক'ত আছিল? হিতানৰ জমক দেখি তোৰ লজ্জা হওক নহওক মই কিন্তু অত্যন্ত লজ্জিত। মোক অকল সৰিয়া দেখি উপহাস নকৰিবা ধৰ্মৰাজ। হাতী বধৰ অগনিয়ে দগ্ধ নকৰাহেঁতেন দেখিলাহেঁতেন দুৰ্যোধনৰ পৰাক্ৰম কিমান। তথাপিও উচ্চশীল মোৰ হিমাদ্ৰীৰ দৰেই কৰাবিত আৱৰণ নকৰো তোমালোকৰ কাষত। কিন্তু বৰ্তমান মই যুদ্ধ কৰিবলৈ অক্ষম ধৰ্মৰাজ। তোমালোক অস্ত্ৰে হস্তে সুসজ্জিত আৰু মই হলো অকলশৰীয়া। তেন্তে যুদ্ধ কৰাহি, পাণ্ডৱৰ মাজৰ পৰা এজনক বাছি এই হ'ব। বিগুণাৰৰ লগতেই মই কৰিম সময়। তেন্তে देखो है और बजाना वरना भाया
দেখো দেখো সর্বজন দেখো দেখো সর্বজন আরে বিকুদার সমেরন বিকুদার সমেরন দুর্যোধন আরে দুর্যোধন প্রহারে আরে হিল হেন দেহা ধরি হিল হেন দেহা ধরি বিভূধন হাহে আরে বিভূধন হাহে দেখা দেখা সর্বজন দেখা দেখা সর্বজন দেখা সর্বজন দেখা দেখা সর্বজন মাধবর লীলা মাধবর লীলা দুর্যোধন